ঘৰটো বাৰু কি অনুমান কৰিব পাৰিছেনে? বম্বেত মানুহে এনেকৈ চৰাইবিলাকে জিৰণি ল'বলৈ ঘৰৰ সন্মুখত ঘৰ বনাই থৈ দিয়ে। আৰু এইটো এটা দেখিছেনে বাকচ? এই বাকচটোত এইফালেদি সোমাব পাৰি। এইটো আচলতে বনাই থৈছে কুকুৰৰ কাৰণে। এই কুকুৰবোৰ যে বাহিৰত ঘূৰি ফুৰে, সেইবোৰক ইয়াৰ মানুহবোৰে খুব মৰম কৰে। আৰু এটা বাকচ মই ইয়াৰ আগত আপোনালোকক দেখুৱাইছোঁ। এইটো এটা চাওক। এইটো বাকচতো এনেকৈ কুকুৰ আহি ৰাতিটো শুই থাকে। ৱালবিলাকত ইমান ধুনীয়াকৈ ছবিবিলাক আঁকি কিছুমান কথা বুজাই দিয়ে। যেনেকৈ চৰাই, পখিলা বা জীৱ জন্তু এনেকুৱা ছবিবোৰ আঁকি দিছে। এই ছোৱালীজনীৰ হাতত কুকুৰটো, আৰু তাইৰ ছবিখন এইটো বুজাইছে যে কুকুৰক য'তে ত'তে পায়খানা কৰাব নালাগে। আৰু অকণমান আগতে চাব, এটা ল'ৰাই মোবাইল টিপি থাকোঁতেই কুকুৰটোৱে পায়খানা কৰি দিছে। মানে য'তে ত'তে পায়খানা কৰাই দিয়ে যে আমাৰ অন্যমনস্কতাৰ কাৰণে। এই সকলোবোৰ দেখি আপোনালোকে চাগে অনুমান কৰিব পাৰিছে যে ইয়াত পৰিৱেশ ভালকৈ ৰাখিবলৈ সকলোৱে চেষ্টা কৰে।